কংগ্ৰেছৰ পৰা ইয়াতকৈ আৰু বেছি আশা কৰিবই নোৱাৰি। যদি কোনোবাই আশা কৰে যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কথা ক'ব, আমাৰ অস্তিত্ব, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ মাটি ভেটি ৰক্ষাৰ কথা যদি কংগ্ৰেছৰ পৰাই শুনিম বুলি ভাবিছে, এইটো মানে এটা মানে কি বুলি কয়, মুংগেৰী লাল কি হচিন স্বপ্নের নিচিনা হ'ব। গতিকে কংগ্ৰেছৰ পৰা এই ধৰণৰ মানে খিলঞ্জীয়াৰ স্বাৰ্থত কথা কোৱা, আমাৰ অসমীয়া বা ভাৰতীয় মূলৰ মানুহৰ স্বাৰ্থত কথা কোৱা কংগ্ৰেছৰ স্বভাৱত নাই। কংগ্ৰেছে সদায় ভোট বেংকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ মেৰু বিভাজনৰ জৰিয়তে তেওঁলোকে ৰাজনীতি কৰিছে। ধুবুৰীত যেতিয়া ৰকিবুল হুছেইনে 10 লাখৰো অধিক ভোটত জিকিলে, তাতেই প্ৰমাণিত হৈছে কংগ্ৰেছে কি ধৰণে ভয়াৱহভাৱে মেৰুকৰণৰ পোলাৰাইজেশ্যনৰ পলিটিক্স কৰিছে। গতিকে এইটো আমাৰ কাৰণেও এটা ভাবিবলগীয়া বিষয়। আৰু মই এই কথাই কৈছোঁ, ভৱিষ্যতৰ দিনত ধুবুৰী, গোৱালপাৰা বা এইবিলাক অঞ্চলত, এই মানে BTC বাদ দিছোঁ বাৰু মই, বিশেষকৈ আমাৰ এইবিলাক অঞ্চলত যদি খিলঞ্জীয়া মানুহৰ ওপৰত আৰু অধিক অত্যাচাৰ বা আগ্ৰাসন হয়, তাৰ বাবে কিন্তু অন্য দল নহয়, কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ লগত থকা সেই সকল ৰাজনৈতিক দলৰ নেতা পালনেতা জগৰীয়া হ'ব। এক ৰাজনৈতিক লাভ আদায়ৰ চেষ্টা কৰিছে কংগ্ৰেছ দলটো। এতিয়া সেই পৰ্যায়লৈ তেওঁলোক গৈছে, সেই স্তৰলৈ গৈছে। আৰু তাৰ অৰ্থ এইটো নহয় যে তাত কেৱল সংখ্যালঘু বিধায়ক বা সাংসদ গৈছে, সকলোৰে সমৰ্থন আছে কংগ্ৰেছ কৰি থকা। ইয়াৰ পৰা গৌৰৱ গগৈ বাহিৰত নহয়, ইয়াৰ পৰা দেৱব্ৰত শইকীয়া বাহিৰত নহয়। যদি দেৱব্ৰত শইকীয়া আহোম সম্প্ৰদায়ৰ, গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ, গৌৰৱ গগৈ আহি ছাপোৰ্ট কৰিব লাগে চৰকাৰক। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ছাপোৰ্ট কৰিব লাগে কংগ্ৰেছক, এতিয়া বিজেপিক, যে আমাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতিছে। গতিকে তেওঁলোকে এইটো নকৰে, কাৰণ তেওঁলোকৰ পৰা আশা কৰাটো ভুল। কাৰণ তেওঁলোকে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক সন্তুষ্ট কৰিবৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি স্বাধীনতাৰ পিছৰ পৰাই আৰম্ভ কৰিছিল, আৰু সেই তুষ্টিকৰণৰ ৰাজনীতি আজিও বৰ্তমান কৰি ৰাখিছে কংগ্ৰেছ দলে। আজিৰ দিনত এইবিলাক কথাৰ ৰিয়েকশ্যন দিয়াটো প্ৰিমেচিউৰ্ড হ'ব। আজিৰ দিনত মই কৈছোঁ, এতিয়া কিবা এটা কথাত কোনোবা এটা প্ৰতিক্ৰিয়া দিলে কোনোবাই তাৰ এভৰি একশ্যন এজ এ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন যিটো কওঁ আমি, চবেই ক'ৰবাত নহয় ক'ৰবাত কিবা ৰিয়েকশ্যন দিব। গতিকে মই ভাবোঁ সেইটো পৰিৱেশ নাহিব। আৰু মই ভাবোঁ সকলো ৰাজনৈতিক দলে, আঞ্চলিকতাবাদী ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, তেওঁলোকে নিজৰ ভেটি মজবুত কৰিবৰ কাৰণে প্ৰয়াস চলাওক। কাকো গালি সপনি পাৰি, কাকো মানে সমালোচনা কৰি এইদৰে আগবাঢ়িবৰ কাৰণে কোনো যাতে চেষ্টা নকৰে। আমিও মিত্ৰতাত থাকি আমাৰ শক্তি বৃদ্ধিৰ কাৰণে চিন্তা কৰিছোঁ, আমাৰ মেম্বাৰশ্বিপ বৃদ্ধিৰ চিন্তা কৰিছোঁ। তেওঁলোকে মেম্বাৰশ্বিপ কৰক, কিন্তু কাৰোবাক মেম্বাৰশ্বিপ নহ'বৰ কাৰণে 100 টকা দিয়া, কাৰোবাক বাধা দিয়া, বিজেপিৰ মেম্বাৰ হ'ব নালাগে, এই ধৰণৰ কথাবিলাকো দুই এটা জেগাত শুনিবলৈ পাইছোঁ। এইবিলাক যাতে কোনেও নকৰে। এইবিলাক কৰিলে কাৰোবাৰ লগত কাৰোবাৰ তিক্ততা বাঢ়িব, সমন্বয়ৰ সলনি সংঘৰ্ষ আহিব। গতিকে সমান্তৰাল যিটো আমি ৰাজনীতি কৰিছোঁ যে বিকাশ আৰু শান্তি, এই বিকাশ আৰু শান্তি পেৰেলেলি আগবঢ়াই লৈ যোৱাৰ কাৰণে BTCখনক আমি টাৰ্গেটত লৈছোঁ। BTCখনত আমি আমাৰ আগন্তুক দিনত মানে সম অধিকাৰ, সম বিকাশ আৰু সমমৰ্যাদা এই নীতি প্ৰযোজ্য কৰাৰ কাৰণে আমি সকলোৱে 35 লক্ষ BTCবাসীক আস্থাত লৈ আমি আগবাঢ়িছোঁ।